নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ কেনি বসুমতাৰীৰ পৰিচালনাত শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাত এক বাস্তৱধৰ্মী ছবি জিয়াৰ প্ৰতি দৰ্শকৰ বিপুল সঁহাৰি ছবিগৃহসমূহত ছবিপ্ৰেমী ৰাইজৰ ভিৰ চাহক আমাৰ এই প্ৰতিবেদনটি কেনি বসুমতাৰীৰ পৰিচালিত শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজিত এক বাস্তৱ কাহিনীৰ ওপৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ জিয়াৰ প্ৰতি দৰ্শক শ্ৰোতাৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে প্ৰকৃতিপ্ৰেমী সমীৰয়ে যোৰহাট ইলি মাল্টিপ্লেক্স আৰু আইনক্সত প্ৰদান কৰিলে গছপুলি আৰু অৰ্কিড বলিউডত সাফল্য লাভ কৰা অসম সন্তান কেনি বসুমতাৰী পৰিচালিত লোকেল কুংফু 2 কি কোৱা দুষ্টি লোকেল উৎপাত সাসপেণ্ডেড ইন্সপেক্টৰ বড়ো আদি কেইবাখনো চিনেমা পৰিচালনা কৰি জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালভাৱে অভিনেতা ৰূপেও তেওঁৰ সুনাম আছে মেৰিকম জৱান ইয়াৰা আদি হিন্দী চিনেমাৰ লগতে আৰু অসমীয়া চিনেমা বৰ্ণদী ভটিয়াই ৰাগ আদিতো তেওঁ অভিনয় কৰিছে অন্যহাতে তেওঁ অভিনয় কৰা স্বৰ্গৰথ আৰু গুলাইচুৰ বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে এইবাৰ তেওঁ এক ব্যতিক্ৰমীভাৱে পৰিচালনা কৰিছে বাস্তৱ কাহিনীৰ আধাৰত জিয়া উল্লেখযোগ্য যে সদ্য মুক্তিপ্ৰাপ্ত কেনি বসুমতাৰীৰ পৰিচালিত শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজিত এক বাস্তৱ কাহিনীৰ ওপৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ জিয়াৰ প্ৰতি দৰ্শক শ্ৰোতাৰ অভূতপূৰ্ব সঁহাৰি দেখা গ'ল যোৰহাটত প্ৰকৃতিপ্ৰেমী সমীৰয়ে যোৰহাট ইলি মাল্টিপ্লেক্স আৰু আইনক্সত ছবিপ্ৰেমী ৰাইজক প্ৰদান কৰিলে গছপুলি আৰু অৰ্কিড প্ৰাগ চিনে এৱাৰ্ডছ 2023 বৰ্ষৰ শ্ৰেষ্ঠ ছবি শ্ৰেষ্ঠ চিত্ৰনাট্য শ্ৰেষ্ঠ আবহসংগীত আৰু অংগৰাগ পাপন মহন্তই শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰা চলচ্চিত্ৰ জিয়াৰ কাহিনী আৰু প্ৰযোজনা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ সংগীত পৰিচালনা কৰিছে অম্বৰ দাসে চিত্ৰনাট্য আৰু সংলাপ যুটীয়াভাৱে ৰচনা কৰিছে কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে শংকুৰাজ কোঁৱৰ আৰু জনপ্ৰিয় কবি মৈত্ৰী পাটৰেও জিয়াৰ গীতত কণ্ঠ নিগৰাইছে ধন্যবাদ জনাইছোঁ সকলোকে খুবেই শুভ মুহূৰ্ত আৰু আজি প্ৰথম দিনৰ আৰম্ভণিতে খুবেই সুখৰ বতৰা লৈছে আনন্দৰ এক ভাল ভিউজ লৈ আহিছে আমাৰ বহু চৰ্চিত ছবি কেনি বসুমতাৰী পৰিচালিত জিয়া আৰু বিভিন্ন শ্ৰেণীৰ দৰ্শক আজি আহিছে খুব এটা ভাল বতৰা আৰু খুব ভাল লাগিলে জিয়া উপভোগ কৰিলোঁ সপোন সপোন লগা দিয়া সঁচা জিয়া হ'ল জীৱনৰ জিয়া কাহিনী সেইবাবে বেছি ভাল লাগিলে মই ভাবিছোঁ আশা কৰিছোঁ ছবিখন সকলোৱে আদৰি ল'ব সকলোৱে ভাল পাব সঁচাই আৰু সঁচা জিয়া কাহিনী সকলোৱে চাব বুলি আশা কৰিলোঁ খুব ভাল চিনেমা বহুত ভাল লাগিলে এক্সাইটেড হৈ আছিলোঁ ভাল লাগিলে বিৰাট ভাল লাগিলে এখন ছ'চিয়েল ইনফৰমেশ্যনৰ এখন ধুনীয়া ছবি হয় খালি মানুহখিনি আকৰ্ষিত কৰিব পৰা সেয়াই এতিয়া আৰু বাকীসকল আহক চাওকহি কিন্তু ভাল লাগিল চাই বহুত সকলোকে অনুৰোধ কৰিম সেই অসমীয়া চিনেমা চাবলৈ সমীৰয়ৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও